নমস্কাৰ সকলোকে। আজি আমাৰ ঘৰলৈ এগৰাকী এনেকুৱা ব্যক্তি আহি আছে। তেখেতক আপোনালোকে চিনি পায়ো, কিছুমানে চিনি পায়, হয়তো কিছুমানে নাজানে। তেখেতৰ লগত মোৰ ফাৰ্ষ্ট এটা ভিডিঅ' হৈছিলে। তেখেতৰ লগত মই এটা ভিডিঅ' কৰিছিলোঁ প্ৰথমবাৰ, আৰু এতিয়া তেখেতে আমাৰ ঘৰলৈ আহি আছে, মানে গুৱাহাটীলৈ। আৰু তেখেতে বহুত দিনৰ পৰা মোৰ পৰা এটা থেৰাপি ল'ম বুলি বহুত কৈ আছিলে, কিন্তু তেওঁ সময় মিলাব পৰা নাছিল, কাৰণ তেওঁ বহুত ব্যস্ত। সেইকাৰণে আজি তেখেতে সময় ওলাই গুৱাহাটীলৈ আহি আছে। ইতিমধ্যে তেওঁ গুৱাহাটী পাইছে আৰু এতিয়া আহি পাবহিয়ে। এতিয়া মই আপোনালোকক তেখেত আহিলে মই দেখুৱাইছোঁ। ৰুফান দা আহি গ'ল আমাৰ ঘৰলৈ, আৰু ৰুফান দাই আজি মোৰ ওচৰত এটা থেৰাপি ল'ব আহিছে। আৰু তেখেতে বহুত দিনৰ পৰা মোক কৈ আছিলে, কিন্তু তেওঁ সময় উলিয়াব পৰা নাছিলে, বহুত ব্যস্ত আজিকালি। আৰু দেখিয়ে থাকোঁ আপোনাৰ ভিডিঅ', আৰু ভাল হওক আপোনাৰ। আৰু এতিয়া আপুনি ইয়াতে আহি কেনেকুৱা পালে কওক? একদম বঢ়িয়া। আৰু তেখেতৰ পৰা আজি মই এক্সিছ বাৰ্ছ ল'ব আহিলোঁ। বহুত দিনৰ পৰা আশা আছিলে ল'বলৈ কাৰণে। এতিয়া চাওঁ কি হয়, লৈ পেলাই কেনেকুৱা ফিল হয়, আৰু ভৱিষ্যতলৈ মানে ফিউচাৰত কি ভাল হয় সেইখিনিও চাম। কাৰণ আপুনি আজি থেৰাপি লৈছে নহয়, আপোনাৰ আৰু ভিডিঅ'বোৰ আৰু বেছি ভাল হ'ব, আৰু কমেডি কৰিব পাৰিব আপুনি। সেইটোৱে আশা থাকিলে। ঠিক আছে, ধন্যবাদ আপোনালৈ ইমান দূৰৰ পৰা যে থেৰাপিটো ল'ব আহিলে ইয়ালৈ। আৰু আগলৈ ভাল হওক বুলি মই আপোনাৰ কামনা কৰিলোঁ। ধন্যবাদ।